নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো জবছ ফৰ আছামৰ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। বন্ধুসকল, আমি আজি এই ভিডিঅ'ত আলোচনা কৰিম শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সৰ কাৰণে যিসকল বন্ধু বান্ধৱী ইতিমধ্যে 11 আগষ্ট 2024 তাৰিখে পৰীক্ষাত অৱতীৰ্ণ হৈছিলে তেওঁলোকৰ বাবে অতিকে সুখবৰ, কিয়নো আপোনালোকৰ ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। যদি আপোনালোকে এতিয়ালৈকে ইনফৰমেশ্যন পোৱা নাই, মোৰ এই ভিডিঅ'ৰ শেষলৈকে আপোনালোকে সম্পূৰ্ণ ইনফৰমেশ্যন পাই যাব। সো বন্ধুসকল, যদি আপোনালোকে মোৰ চেনেলটোলৈ নতুনকৈ ভিজিট কৰিছে, প্লিজ চেনেলটি সাবস্ক্ৰাইব কৰি দিয়ক, লগত থকা বেল আইকনটো দবাই দিয়ক। লগতে যদি আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ অফ ইউনিভাৰ্চিটি হেল্থ সায়েন্সৰ জিএনএম এন্ট্ৰেন্সত আবেদন জনাইছিলে বা এপ্লাই কৰিছিলে, যদি আপোনালোকৰ মনত প্ৰশ্ন হৈছে যে ইয়াৰ কাট অফ মাৰ্ক কিমান যাব, তেতিয়াহ'লে আপোনালোকৰ ইয়াত কাট অফ মাৰ্ক সম্পূৰ্ণকৈ দিয়া আছে। ইয়াৰে আপোনালোকৰ জিএনএম কোৰ্সৰ কাৰণে কাট অফ মাৰ্ক অফিচিয়েলি ৱেবছাইটত দিয়া হৈছে। ইয়াৰে জেনেৰেল আনৰিজাৰ্ভ বা EWS কেণ্ডিডেট যদি হয় 50% আপোনালোকে এন্ট্ৰেন্স এক্সামত পাছ কৰিব লাগিব বা মাৰ্ক পাব লাগিব। লগতে 2 নম্বৰ SC ST OBC NCL কেণ্ডিডেটৰ কাৰণে 40% যদি আপোনালোকে এন্ট্ৰেন্স এক্সামত পায় সিট পাই যাব। লগতে যদি দিব্যাংগ হয় আপোনালোকে 45% পালে আপোনালোকে ইয়াত সিট পাই যাব। জিএনএম এন্ট্ৰেন্স এক্সামৰ যদি আপোনালোকে ৰিজাল্ট চাব বিচাৰে আপোনালোকৰ মোবাইলতে চাব পাৰিব। তাৰ কাৰণে আপোনালোকে ওপেন কৰিব লাগিব ক্ৰম ব্ৰাউজাৰ, ওপেন কৰি সাৰ্চ কৰিব লাগিব SSUHS শৰ্টকে আপোনালোকে শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি হেল্থ সায়েন্স। ওপৰত আপোনালোকৰ ডাইৰেক্ট লিংক আহিব শ্ৰীমন্ত শংকৰদেৱ অফ হেল্থ সায়েন্সেছ, তাত আপোনালোকে ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মেইন ৱেবছাইট ওপেন হৈ যাব। সেইটো হৈছে আপোনালোকৰ মেইন ৱেবছাইটৰ হোম পেজ হয়। ইয়াৰে আপোনালোকৰ এন্ট্ৰেন্স এক্সাম বুলি দিয়া আছে, তাত আপোনালোকে ক্লিক কৰিব লাগিব। এন্ট্ৰেন্স এক্সামত ক্লিক কৰাৰ লগে লগে আন এটা পেজ ওপেন হৈ যাব। তাৰে অকণমান যদি আপোনালোকে স্ক্ৰল কৰে দেখা যাব 2 নম্বৰ জিএনএম এন্ট্ৰেন্স এক্সাম 2024, তাত আপোনালোকে তলত দিয়া হ'ব জিএনএম এন্ট্ৰেন্সৰ 2024 ৰিজাল্ট অপশ্যন আহিব। তাত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এনে ধৰণৰ পেজ ওপেন হ'ব। সেই পেজটোত আপোনালোকে লগইন কৰিব লাগিব। ইয়াত বন্ধুসকল আপোনালোকে লগইন অপশ্যনত ক্লিক কৰিব লাগিব। লগইন অপশ্যনত আপোনালোকে ক্লিক কৰাৰ লগে লগে নেক্সট এটা পেজ ওপেন হ'ব। ইয়াত আপোনালোকৰ ইউজাৰ নেম এণ্ড পাছৱৰ্ড, যিটো অনলাইন কৰোঁতে আপোনালোকে পাছৱৰ্ড দিয়া আছিলে, সেই পাছৱৰ্ড আপোনালোকে এণ্টাৰ কৰি লগইন কৰিব লাগিব। লগইন কৰাৰ লগে লগে আপোনালোকৰ জিএনএম নাৰ্ছিঙৰ স্ক'ৰ কাৰ্ড, লগতে আপোনালোকে কিমান মাৰ্ক পালে বা আপোনালোকে সিলেকশ্যন হৈছে নাই গোটেইখিনি চাব পাৰিব। লগতে যদি আপোনালোকে ইয়াত ৰিজাল্টৰ ডেট যদি চাবলৈ যায়, ইয়াৰ আপোনালোকৰ ৰিজাল্ট দিয়া হ'ব 25 তাৰিখৰ পৰা 30 তাৰিখৰ ভিতৰত আপোনালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। সো বন্ধুসকল, আজিৰ ভিডিঅ'টি ইমানখিনিয়ে। মই আপোনালোকক ইনফৰমেশ্যনখিনি দিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে প্লিজ লাইক কৰি দিয়ক, শ্বেয়াৰ কৰি দিয়ক। লগতে বন্ধুসকল কমেণ্ট কৰি জনাব ইনফৰমেশ্যনটো পাই কেনেকুৱা পালে। ধন্যবাদ।